লিডু শাখা সাহিত্য সভাৰ ভৱন উদ্বোধন মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভৱনটি। লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন আজি উদ্বোধন কৰা হয়। ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই। প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ খাদান যোজনাৰ প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হয় ভৱনটো। নৱনিৰ্মিত ভৱনটিৰ উদ্বোধনী অনুষ্ঠানত আঁত ধৰে ৰাণাজ্যোতি নেওগে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জগত চাংমাই, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৃপা প্ৰসাদ উপাধ্যায়, লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফুলমাই ফুকন, লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতম, সুনীল গুৰুং আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি বৰ্ণিল ইতিহাস 1967 চনৰ পৰা আৰম্ভ হৈছে আৰু 1967 চনৰ এক বৰ্ণিল ইতিহাসৰ পাছত আচলতে লিডু শাখা সাহিত্য সভাই আজি এটা নতুনকৈ এটা ভৱন পাইছে আৰু এই ভৱনটোৰ আঁৰৰ কাহিনী যথেষ্ট আপোনালোকে সকলোৱে জানে যে 2012 চনৰ পৰা এই ভৱনৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছিলোঁ। অসম সাহিত্য সভাই যেতিয়া 7ম বিশেষভাৱে লিডু অধিৱেশনৰ আয়োজন কৰা হৈছিল। এতিয়া 2 লাখ টকা এটা আমাৰ আমিও বহুত সৰুৰে পৰা অসম সাহিত্য সভাৰ লগত জড়িত হৈ আমাক চাবলৈ মন যায়, কিছু কৰিবলৈ মন যায়। তাহানিৰ দিনত যেতিয়া আমি স্কুলত পঢ়িছিলোঁ তেতিয়াই অসম সাহিত্য সভাৰ কথা শুনিছোঁ। যিহেতু অসমৰ চবতকৈ ডাঙৰ অসমৰ সন্মানপূৰ্বক এটা যদি সংগঠন আছে সেইটো হ'ল অসম সাহিত্য সভা। গতিকে অসম সাহিত্য সভাক সন্মান জনাই মাৰ্ঘেৰিটা শাখা সাহিত্য সভা সকলো বিষয়ববীয়াই আজি এই পৰম্পৰাটো ৰাখিবৰ কাৰণে যিটো আগবাঢ়ি আহিলে সৰ্বপ্ৰথম মই তেখেতসকলক জনাব লাগিব। ভৱন যিটো সদায় অভাৱ অনুভৱ কৰি আহিছিল, এই সম্পৰ্কে আমাৰ সম্পাদক ডাঙৰীয়াই বৰ সুন্দৰকৈ সকলোখিনি বিৱৰণ দিয়েই গৈছে, সেইখিনিত ক'বলৈ নাই। কেৱল মাত্ৰ মই এটা কথা কওঁ যে এই ভৱনটো যিটো ভৱন নিৰ্মাণ হ'ল, আমি বিধায়ক মহোদয় অহাৰ লগে লগে কথাটো পাতিছিলোঁৱেই যে দেৰি হ'ল কিন্তু ভালেই। মই তেতিয়া কৈছিলোঁ যে যেতিয়া এটা ফল সমস্যা মিঠা হ'ল। আপোনালোকে জানে অসম সাহিত্য সভা চিৰচেনেৰী মোৰ ভাষা জননী। সমগ্ৰ অসমত যি ধৰণে সাহিত্য সভা বিয়পি পৰিছে, ঠিক সেইধৰণে আমিও মাৰ্ঘেৰিটা সমষ্টিত লিডু সাহিত্য সভাই অপ্ৰাণ চেষ্টা কৰিছিলোঁ যে লিডু সাহিত্য সভা শাখা এটা সুন্দৰ ভৱন হওক। বহুত দিনৰ প্ৰচেষ্টাত অনুৰোধ কৰি তেখেতসকলে মই বিধায়ক হোৱা দিনৰ পৰাই মোক কৈ আছিলে যে এটা ভৱন নিৰ্মাণ কৰিব লাগে। ঠিক সেইধৰণে মই বিভিন্ন শিতানৰ পৰা পুঁজি আনি পেলাই এই ভৱনটি আজি সুন্দৰকৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। গতিকে লিডু শাখা সাহিত্য সভাই যি ধৰণে মোক মাতি সন্মান দিছে বা আজি মোক যি ধৰণে এই ভৱন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে, তেখেতসকলক সৰ্বপ্ৰথমে মই ধন্যবাদ জনাইছোঁ। আৰু এই ভৱনটিয়ে আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে খুব সুন্দৰ পৰিপাটিকৈ আগুৱাই লৈ যাব। বিভিন্ন সময়ত আমি বিভিন্ন কাৰ্যসূচী ইয়াত কৰিব পৰাকৈ আমি ভৱন নিৰ্মাণ কৰিছোঁ। গতিকে মই ভাবোঁ এই ভৱনে আমাক মাৰ্ঘেৰিটা উন্নয়নৰ, লিডু উন্নয়নৰ এটা দিশ এটা নিৰ্ণয় কৰিব। গতিকে আমি ভাবোঁ এনেকুৱা কামবিলাক, সমাজৰ কামবিলাক কৰিবলৈ সদায় মই আগ্ৰহী আৰু মোৰ লগত যিসকলে সহযোগ কৰিছে তেখেতসকলেও আগ্ৰহী। সমাজৰ কাম কৰি সদায় আমি আগবাঢ়ি যাব লাগিব। গতিকে মই ভাবোঁ এই ভৱনে আমাক খুব সুন্দৰ এটা সূচনা ৰচনা কৰে। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।